হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি 2 মিনিটৰ ভিতৰতে ভিডিঅ'টো শিকিম কেনেকৈ আপোনালোকে হোৱাটছআপত ফুল ডিপি লগাব পাৰিব। আৰু বহুত মানুহে নাজানে বন্ধুসকল, 98% মানুহে নাজানে যে ফুল ডিপি কেনেকৈ লগাব পাৰি। 2 মিনিটৰ ভিতৰতে আপোনালোকে ফুল ডিপি লগাব পাৰিব নিজৰ হোৱাটছআপত। গতিকে ভিডিঅ'টো সেইটোকে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। আৰু যিসকলে নতুন আহিছে বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট প্ৰতিদিনে পাই থাকিবলৈ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আমি যদি হোৱাটছআপত ডিপি এখন দিব বিচাৰোঁ, ফুল ডিপি এখন, তেতিয়া হাফে হয়। মই এখন গেলেৰীৰ পৰা চিলেক্ট কৰি লৈছোঁ। গেলেৰীৰ পৰা ফটো এখন চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত চাব আপোনালোকে ফুল ফটো, আপোনালোকে এইটো নিশ্চয় জানে। এনেকৈ ফুল ফটো এখন যদি দিব বিচাৰোঁ, দিবলৈ নোৱাৰোঁ, দেখিছে আপোনালোকে। নহ'লে ওপৰতো দিব লাগিব, নহ'লে তলৰ পৰা দিব লাগিব, দেখিছে আপোনালোকে। সম্পূৰ্ণ মানে ফুল ফটোখন নাহে। ফুল ফটোখন ইয়াত লগাবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰমত অ'পেন কৰি আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব। আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব whatscrop.apps বুলি মাৰিব। whatscrop.app মাৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। ইয়াত চাওক আপোনালোকে, ইয়াত 4টা অপশ্যন পাব। ক্ৰপ উইথ ব্লাৰ, ৰিকমেণ্ডেড, ক্ৰপ উইথ কালাৰ, ক্ৰপ বাই ৰিচাইজিং, স্কোৱাৰ ক্ৰপ, এনেকুৱা ধৰণৰ 4টা অপশ্যন পাব আপোনালোকে। ফটোখন আপোনালোকে এডিট কৰিব পাৰিব। চুজ দ্য ব্লাৰ ৰেঞ্জ, আপোনালোকে ব্লাৰ ৰেঞ্জটো বঢ়াবও পাৰিব, কমাবও পাৰিব। ইয়াত আপোনালোকে চাওক, যিখন ফটো আপোনালোকে ফুল ফটো মানে ডিপিত দিব বিচাৰিছে, যিখন ফটো এডিট কৰিব বিচাৰিছে, আপোনালোকে চ'ৰ্চ এণ্ড ইমেজ যিটো অপশ্যন আছে, চ'ৰ্চ এণ্ড ইমেজ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত গেলেৰীলৈ ডাইৰেক্ট মানে ৰিডাইৰেক্ট কৰি দিব। ইয়াৰ পিছত আপোনালোকে গেলেৰীৰ পৰা এখন ফটো চইচ কৰিব, যিখন ফটো আপোনালোকে হোৱাটছআপত ফুল ফটো লগাব বিচাৰে। এইখন মই যিহেতু লগাম, দেখিছে আপোনালোকে, এইখন ফুল ফটো আহি গৈছে ইয়াত। ইয়াত আপোনালোকে চ'ৰ্চ দ্য ব্লাৰ ৰেঞ্জ, আপোনালোকে ৰেঞ্জটো ব্লাৰ যিটো ৰেঞ্জ হয় আপোনালোকে সেইটো বঢ়াবও পাৰিব, কমাবও পাৰিব। ইয়াত আপোনালোকে এজডালত টিপি দিলেই হ'ল বা ধৰি থাকিলে হ'ল। এনেকৈ ইয়াত ব্লাৰ যিটো ৰেঞ্জ হয় সেইটো বাঢ়ি যাব। মই কমাই লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে বঢ়াই ল'ব পাৰিব আপোনালোকৰ নিজৰ চইচত। ইয়াৰ পাছৰ অপশ্যনটো আছে ক্ৰপ উইথ ব্লাৰ, আপোনালোকে ক্ৰপ কৰিব পাৰিব, ব্লাৰ কৰিব পাৰিব, ব্লাৰৰ কালাৰটো মানে সলাব পাৰিব। ক্ৰপ উইথ কালাৰ যিটো দেখিছে আপোনালোকে, ক্ৰপ উইথ কালাৰ যিটো অপশ্যন আছে ছেকেণ্ডত, সেইটো তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পিক কালাৰ যিটো অপশ্যন আছে, পিক কালাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চইচত ছাইডটো মানে আপোনালোকে কালাৰটো চেঞ্জ কৰিব পাৰিব। যিহেতু ব্লেক আছে, আপোনালোকে য়েল্ল' দিব পাৰিব, ৰেড দিব পাৰিব, পিংক দিব পাৰিব, যেনেকুৱা ধৰণৰ কালাৰ আপোনালোকৰ লাগে আপোনালোকে কালাৰটো ইয়াত ছাইডত সলাব পাৰিব। ব্লু আছে, ব্লু আপোনালোকে দিব পাৰিব। যি কালাৰ আপোনালোকে দিওঁ বুলি ভাবে সেইটো কালাৰ দিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে। দেখিলে আপোনালোকে পিক কালাৰ যিটো অপশ্যন আছে সেইটোত আপোনালোকে কালাৰটো দিব পাৰিব। তাৰপিছত ক্ৰপ বাই ৰিচাইজিং 3 নম্বৰ অপশ্যনটো আছে, ক্ৰপ বাই ৰিচাইজিং। ইয়াত আপোনালোকৰ চাইজটো ধুনীয়াকৈ আহি যাব। ইয়াত কোনো ব্লাৰ নহয়, আপোনালোকে ব্লাৰ নকৰোঁ বুলি ক'লে ক্ৰপ বাই ৰিচাইজিং যিটো অপশ্যন 3 নম্বৰত আছে সেইটোত দি দিব, কোনো মানে ছাইডটো ব্লাৰ নহয়। স্কোৱাৰ ক্ৰপ যিটো অপশ্যন আছে এইটো আপোনালোকে যেনেকৈ আগত মই দেখুৱাইছিলোঁ হোৱাটছআপত ডাইৰেক্ট লগাব পাৰি, আপোনালোকে তেনেকৈ স্কোৱাৰ কৰিব পাৰিব। ইয়াত যিহেতু আমাৰ প্ৰথমৰ অপশ্যনটোৱে প্ৰয়োজন, বা আপোনালোকে ৰিচাইজিং যিটো অপশ্যন আছে সেইটো অপশ্যনে আপোনালোকে চিলেক্ট কৰি ল'ব। মই প্ৰথমটোকে চিলেক্ট কৰি লৈছোঁ, যিহেতু ফুল ডিপিখন হ'লেই হ'ল। ইয়াৰ পিছত এনেকৈ চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত ডাউনলোড যিটো অপশ্যন আছে, ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল, আপোনালোকে কেতিয়াবা ডাউনলোড হোৱা অপশ্যনটোৱে নেদেখায় বা ছেভ হোৱা অপশ্যনটো নেদেখাবও পাৰে। ইয়াত ডাউনলোড বুলি আহি যাব। মই যিহেতু আগত ডাউনলোড কৰিছিলোঁ সেইকাৰণে ডাউনলোড এগেইন দেখাইছে। আপোনালোকৰ ডাইৰেক্ট ডাউনলোড আহি যাব। আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট গেলেৰীত চেক কৰিব। ইয়াত ডাউনলোড হোৱা অপশ্যনটো নেদেখাবও পাৰে বা কেতিয়াবা দেখায়, ইয়াত নাই দেখুওৱা, আগত দেখাইছিলে এতিয়া নাই দেখুওৱা বন্ধুসকল। সেইকাৰণে আপোনালোকে ডাইৰেক্ট গেলেৰীত চেক কৰিব, ফটোখন পাই যাব। ফটোখন ডাইৰেক্ট আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। ইয়াৰ পিছত আপোনালোকে চাওক, মই দেখাই দিছোঁ ফটোখন আহিল নে নাই অহা। ইয়াত দেখিছে আপোনালোকে হাফ ফটো হৈ আছে। ইয়াত মই ফুল বনাম, চাওক এইখন যিহেতু মই প্ৰথম আপোনালোকক দেখাইছিলোঁ, এই তলটো লৈ থকা নাই ভৰিলৈকে। ইয়াত মই আপোনালোকক দেখাই দিম এতিয়া যিখন ফটো মই এডিট কৰি ল'লোঁ। গেলেৰী অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত যিখন ফটো গেলেৰীত ছেভ হৈ গ'ল, এয়া চাওক বন্ধুসকল, এতিয়া ফুলকৈ আহি গ'ল। আগত যিহেতু আকৌ এবাৰ দেখাই দিছোঁ মই আপোনালোকক, এইখন আছিলে, এয়া ফুল নাছিলে সম্পূৰ্ণ। এতিয়া মই ফুলখন লগাই দিছোঁ। এতিয়া ফুল ফটোখন মই আপোনালোকক লগাই দেখাই দিছোঁ। এয়া দেখিলে আপোনালোকে এতিয়া সম্পূৰ্ণ আহি গ'ল। এনেকৈ আপোনালোকে 2 মিনিটৰ ভিতৰতে ফটোখন লগাব পাৰিব আপোনালোকে, ফুল ফটোখন। আৰু বন্ধুসকল, লগাওঁতে 2 মিনিট বা 1 মিনিটৰ ভিতৰতে পাৰিব। মই 2 মিনিটৰ ভিতৰত কৈছিলোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ গ'ল, যিহেতু আপোনালোকক এক্সপ্লেইন কৰি ভালকৈ দেখুৱাবলগীয়া হৈছে, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হৈ গ'ল বন্ধুসকল। কোনেও 2 মিনিট কৈছিলোঁ কাৰণে কোনেও যাতে এনেকুৱা ৰিয়েক্ট নকৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে বন্ধুসকল, আপুনি ভিডিঅ'টো লাইক কৰিব, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমাৰ প্ৰতিদিনে দি থাকোঁ চেনেলৰ জৰিয়তে, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।